পৰা আহিব হয়নে নহয়? ইয়াতেতো আমি একো বেলেগ বস্তু মিলাব নালাগে। গতিকে আমাৰ শিশুটোক আমি অকল 6 মাহলৈকে অকল মাকৰ গাখীৰ খুৱাব লাগে। 6 মাহ পিছতহে আমি তাক পানী দিম বা গোটা আহাৰ দিম, সেইখিনিও আমি কওঁ 6 মাহ পিছতে আমি কমপ্লিমেণ্টাৰী ফিডিং আৰম্ভ কৰিম, হয় নহয়? গোটা আহাৰ আমি খুৱাম। 2 বছৰলৈকে শিশুটিক আমি মাকৰ গাখীৰ খুৱাই থাকিম। আৰু প্ৰথমতে ওলোৱা হালধীয়া গাখীৰখিনি যেনেকৈ আমি গৰুবিলাকৰো কি কৰোঁ, গৰু ছাগলীবিলাকৰ এৰাই পেলাই আমি কি কৰোঁ, ঘেঁহু বনাই পেলাই আমি খাই দিওঁ, হয় নহয়? মানুহে খাই দিয়ে। আচলতে এইটো কৰিব নালাগে, সেইখিনি কলেষ্ট্ৰাম বুলি কুশলে আছে। অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। যিহেতু 1 আগষ্টৰ পৰা 8 আগষ্টলৈ ব্ৰেষ্ট ফিডিং উইক, ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক, সেইকাৰণে আমি আজি স্কুলত কেইবাগৰাকীও টিচাৰ লগ লাগি ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক পালিছোঁ। যিহেতু বাচ্চাক কিমান দিনলৈ ব্ৰেষ্ট ফিডিং কৰাব লাগে আৰু কি খুৱাব লাগে, মাকবিলাকেও কি খাব লাগে, সেই বিষয়ে গাৰ্জেনবিলাকক মাতি বুজাইছোঁ। সকলোৱে যিখিনি পাৰে কম বেছি পৰিমাণে বুজাইছোঁ, চবেই অলপ আৰু। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এই বন্তি বাইদেউ প্ৰথমে নিভাই ক'লে, বন্তি বাইদেৱে ক'লে, ময়ো 2-4টা ক'লোঁ। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইজনী আমাৰ বন্তি বাইদেউ কিন্তু ধুনীয়াকৈ কথাবোৰ বুজাই ক'ব জানে। মই কথাখিনি স্কিপ কৰি দিছোঁ, নিভাৰ কথাখিনিয়ে মই দি দিছোঁ আৰু বেছি দিলেও ভাল নালাগে, সেইটো কাৰণে সকলোকে আমি ধুনীয়াকৈ বুজাইছোঁ। মাকবিলাকক মাতি বুজাইছোঁ কেনেকৈ শিশুবিলাকক ব্ৰেষ্ট ফিডিং কৰিব লাগে আৰু